বৰ্ণিল গোষ্ঠীলৈ পোনপ্ৰথমে ধন্যবাদ জনাইছোঁ। তেওঁলোকে এই অভাজনক শ্ৰেষ্ঠ সেৱাশ্ৰী বঁটা দি সমাজখণ্ডত যি ধৰণে কৰ্ম শিশুকালৰ পৰা আমি কৰি থকাৰ যি এটা হেঁপাহ আছিল, সেই হেঁপাহটো আৰু উদ্যমেৰে কৰি যোৱাৰ এটা উৎসাহ দিলে বুলি আমি ভাবোঁ। আৰু আমি দেখিবলৈ পাইছোঁ বৰ্ণিল গোষ্ঠীৰ আগতে জাৰ্নেলিজিম অল ইণ্ডিয়া জাৰ্নেলিজিমেও দিছিলে মোক সমাজ হিতৈষী বঁটা। গতিকে তেওঁলোকে আমি কি ধৰণে ভাবোঁ মনতে যে সমাজ সেৱা কৰিম, তেওঁলোকে কি ধৰণে মানে মনবিলাক আমাৰ ডাইভাৰ্ট কৰি নি সমাজ সেৱাত ব্ৰতী হোৱাৰ আৰু উৎসাহ জনালে। আৰু এই উৎসাহে গোটেই জীৱন এই ধৰণে সমাজ সেৱা কৰি যোৱাৰ এটা বাতাবৰণ সৃষ্টি কৰিছে বুলি আশা ৰাখিছোঁ আৰু তেওঁলোকক ধন্যবাদ জনাইছোঁ। আগন্তুক কৰিবৰ কাৰণে উৎসাহ পাইছে। আচলতে সমাজৰ উত্তৰণত শিক্ষা এটা মেইন বস্তু। গতিকে অঞ্চলটোত প্ৰথমে ল'ৰা ছোৱালীবিলাকৰ শিক্ষাৰ প্ৰতি মই বেছি জোৰ দিওঁ। অঞ্চলবিলাকলৈ যাওঁ, পৰীক্ষাবিলাকত কি ধৰণে ল'ৰা ছোৱালীবিলাকৰ পৰীক্ষা হৈছে, ক'ত প্ৰভাৱ পাইছে, কি ধৰণে কাৰোবাৰ নাম লগাব নাই পৰা নেকি, এইখিনিও চাওঁ। আৰু সুন্দৰকৈ পৰীক্ষাত যাতে আগবাঢ়ি যায় সেইধৰণে আমি গাইড দিওঁ। আৰু লগতে অন্যান্য সামাজিক ব্যাধি যিবিলাক আছে, যেনে আমাৰ অঞ্চলবিলাকত কিছু পুৰণা কিছুমান ৰীতি নীতি চলি আছে, সেইবিলাকো সংস্কাৰটো আমি আশা ৰাখি সেইধৰণেও উৎসাহ জনাই মানুহখিনিক বুজাবলৈ চেষ্টা কৰোঁ।